খুব ভাল লাগিল দুয়োকে লগ পাই হঠাৎ এদিন বিক্ৰমে মোক ফেন্সি বজাৰৰ কালী মন্দিৰত মোক মাতিলে। নমস্কাৰ সকলোকে। আজি টাইৰা আৰু মই আকৌ ওলালোঁ এটা নতুন ইণ্টাৰভিউৰ কাৰণে। গাড়ী চলাই টাইৰা আৰু মই বহুত কথা পাতি আছিলোঁ আৰু হাঁহি ধেমালি। আৰু টাইৰাক চাওকচোন ইমান ধুনীয়াকৈ ষ্টাইল কৰি আহিছে আজি। বহুত সময় কথা পাতি আমি গৈ পালোঁ প্ৰাগ টাৱাৰত। আৰু পিছফালে চাওক, সেয়া আমাৰ সকলোৰে হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ এনি নিউজত। তেওঁলোকে আমাক মাতিছে আমাৰ বিয়াৰ কথা ক'বৰ কাৰণে। আজি এনি নিউজত আমাৰ এটা ইণ্টাৰভিউ আছে, তেওঁলোক আমাক মাতিছে। তো আমি আহিছোঁ প্ৰাগ টাৱাৰ, আহি ইয়াতে বহি আছোঁ এতিয়া। আজি আমি আকৌ আমাৰ মনৰ কথা ক'ম ন? হয়, আহি ভাল লাগিছে। হয়, মই ভাবিছিলোঁ ট্ৰেফিক জাম, এইটো টাইমতো ট্ৰেফিক জাম থাকে ন? কাৰণ আমাৰ সকলো সময়তে দেৰি হৈ যায়, ট্ৰেফিক জাম থাকে। আজি কিন্তু একদম টাইমত আহিছোঁ, ট্ৰেফিক জাম নাই। পল্টন বজাৰ স্পেচিয়েলি তাত ট্ৰেফিক জাম নাছিলে। ট্ৰেফিক জাম মানে গুৱাহাটী ক্লাবতে পূৰা ট্ৰেফিক জাম আছিলে। তো আমি আজি একদম গুগল মেপ ফ'ল' কৰি আহিছোঁ। আমি এতিয়া লিফ্টত আছোঁ, 5th ফ্ল'ৰত গৈ আছোঁ। অলপ সময় বহাৰ পাছত তেওঁলোকে ক'লে টাইৰাক অলপমান মেকআপ লৈ ল'বৰ কাৰণে, মানে টাচ আপ ল'বৰ কাৰণে। তো সেইকাৰণে আমিও গ'লোঁ 5th ফ্ল'ৰলৈ আৰু তাতে টাইৰাক অলপমান টাচ আপ কৰি দিলে মেকআপত। আৰু টাইৰাৰ সৌন্দৰ্য আৰু বাঢ়িলে, দেখিছেনে? টাইৰা কিমান ধুনীয়াকৈ মেকআপ লৈ আছে। টাইৰা জেনেৰেলি মেকআপ নলয়, নিজেই কৰে, কিন্তু আজি ষ্টুডিঅ'ত অলপ তাইকো মেকআপ কৰি দিলে ধুনীয়াকৈ। আৰু তাৰপিছত একদম ভিডিঅ' বনোৱাত লাগি গ'ল আৰু নিজে। আমাৰ ইণ্টাৰভিউৰ কাৰণে গোটেই কেমেৰা ছেটআপটো গোটেই ৰেডিয়ে আছিলে, কিন্তু আমি আৰু অলপ সময় বহিলোঁ আৰু ধুনীয়া ৰীল কেইটামান বনালোঁ। তাৰপিছত আমাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হ'ল। হঠাৎ এদিন বিক্ৰমে মোক ফেন্সি বজাৰৰ কালী মন্দিৰত মোক মাতিলে। তো ফ্ৰেণ্ডছ, আজি আমাৰ ইণ্টাৰভিউ লৈছে এংকাৰ ইমন। তো তেওঁৰ পৰা জানিলোঁ অলপমান আমাৰ লগত কথা পাতি তেওঁ কেনেকুৱা পালে। কোৱা এতিয়া কেনেকুৱা লাগিছে? খুব বেছি ভাল লাগিলে মোৰ। আৰু মোবাইলটো অকণমান এনেকৈ লৈছোঁ, খুব বেছি ভাল লাগিল মোৰ। আৰু টাইৰা বা বিক্ৰম বা ইমান বেছি ফ্ৰীলি মোৰ লগত কথা পাতিছে। আৰু আজি প্ৰথমবাৰ লগ পালোঁ আমি, লগা নাই যে আমি প্ৰথমবাৰ লগ পাইছোঁ। খুব বেছি মৰম লগা, দুয়ো কথা পাতিও ভাল লাগিলে। আৰু এটাই কামনা কৰিছোঁ, আদিশক্তিয়ে দুয়োকে মৰম দিয়ক, আদিশক্তিয়ে দুয়োকে আশীৰ্বাদ দিয়ক। যিদৰে আপোনালোকৰ এই সম্পৰ্ক সেই 2006 চনৰ পৰা আৰম্ভ হৈছিল আৰু একদম জীৱনৰ অন্তিম উশাহ থকালৈকে আপোনালোকৰ এইদৰে মৰমবোৰ অটুট থাকক আৰু তাকে কামনা কৰিছোঁ। বাকী থাকিবই সকলোবোৰ। বহুত ধন্যবাদ। ইণ্টাৰভিউ শেষ হোৱাৰ পাছত তেওঁলোকে আমাক চেনেলৰ ফালৰ পৰা সম্বৰ্ধনা জনালে। খুব ভাল লাগিল দুয়োকে লগ পাই। আৰু তাৰপাছত আমি চবে মিলি কিছুমান ধুনীয়া ফটো উঠিলোঁ। আৰু ফটো উঠি মনত ধুনীয়া স্মৃতি লৈ কেনে আমি ঘৰলৈ উভতি আহিলোঁ।